আজি উৰুকা আৰু কালিলৈ হেপাহৰ গৰু বিহুৰ ৰঙালীক আদৰিবলৈ অসমীয়া ব্যস্ত হৈ পৰিছে। সকলোতে দেখিবলৈ পোৱা গৈছে ৰঙালীক লৈ ব্যাপক উৎসাহ উদ্দীপনা। আৰু এই মুহূৰ্তত মই শিৱসাগৰৰ নগৰৰ মাজমজিয়া মুক্তিনাথ চাৰিআলিত আছো আৰু মুক্তিনাথ চাৰিআলিৰ এখন বিশেষ এখন বিপণী আছে য'ত থলুৱা খাদ্য উপলব্ধ হৈছে। থলুৱা পিঠা পনা চিৰা দৈ সকলোখিনি আচলতে থলুৱা পোৱাৰ জলপানৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আচলতে উপলব্ধ হৈ পৰিছে ব্যৱসায় বিপণীসমূহ। আৰু এইবাৰে নহয় প্ৰতি বছৰতে থলুৱা ব্যৱসায়ীসকলে থলুৱা গাঁৱৰ আচলতে যিসমূহ আচলতে গাঁৱৰ মহিলা আছে মহিলাসকল ওলাই আহি এই ধৰণে থলুৱা খাদ্যৰ সম্ভাৰে খাদ্য আচলতে পোৱা বিহু ৰঙালী আচলতে ব্যঞ্জনেৰে তেওঁলোক ব্যস্ত হৈ পৰে। কি কি পায়? চবেই পিঠা লাডু তিল পিঠা নাৰিকল পিঠা তিলৰ লাডু নাৰিকলৰ লাডু তাৰপিছত মাটিমাহ তিল চিৰা সকলো পিঠা পনা দেখিছোঁ ঘৰতে বনোৱা হৈছে। মিঠৈ ঘৰতে বনোৱা হৈছে? হয়, ঘৰতে বনোৱা হৈছে। নিজে হাতে বনোৱা হৈছে। আচলতে গাঁৱৰ পাকঘৰৰ এইসমূহ সামগ্ৰী পিঠাই কওক মিঠৈয়ে কওক নাৰিকলৰ লাডুৱে কওক আজিকালি দেখা গৈছে আচলতে প্ৰযুক্তিবিদ্যাৰ যুগ। পিঠাও আজিকালি মেচিনত তৈয়াৰ হয় কিন্তু হাতেৰে বনাইছে। কেনেকুৱা ধৰণৰ বিক্ৰী কেনেকুৱা? বিক্ৰী ভাল। বিক্ৰী ভাল প্ৰত্যেক বছৰে আপোনালোক আহে? আহোঁ স্থানীয় এইসকল মহিলা শিৱসাগৰ নগৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা আহিছে আৰু এইসমূহ আচলতে নিজৰ হাতেৰে তৈয়াৰ কৰা সামগ্ৰী লৈ আহিছে বিহু বুলি শিৱসাগৰ নগৰলৈ বিহুৰ বজাৰত। আৰু যিহেতু পুৱাৰ জলপানৰ প্ৰয়োজন হ'ব মই আৰু এজন ব্যৱসায়ী আছে আপোনাৰ ওচৰলৈ আহিম। আচলতে প্ৰয়োজনীয় বস্তু নিত্য ব্যৱহৃত বিহু বুলি ক'লে পুৱাৰ জলপানৰ প্ৰয়োজন হ'বই। বিক্ৰী কেনেকুৱা? বিক্ৰী ভাল হৈছে। চলোৱাৰ কাৰণে আচলতে বিচাৰি আহে মানুহ? নাই, আমি আচলতে চব বস্তু আমি ঘৰৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰোঁ। সেইকাৰণে মানুহৰ সঁহাৰি পাওঁ। আজি আমি প্ৰায় 5 বছৰ ধৰি ইয়াত দোকান ব্যৱসায় দি আছোঁ। আমাৰ কিছুমান এনেকুৱা পাৰ্মানেণ্ট কাষ্টমাৰ আছে তেখেতসকলে ফোন কৰে, আমি 12 মাহে সেইবিলাক যোগান ধৰোঁ। বিক্ৰী ভাল সন্তোষজনক। দেখুৱাইছোঁ ৰঙালী বিভিন্ন ব্যঞ্জনে আচলতে উপলব্ধ হৈ পৰিছে শিৱসাগৰৰ বিপণী আৰু থলুৱা বিপণী। কি ক'ব কেনেকুৱা বিক্ৰী কেনেকুৱা? প্ৰথমতে মই আপোনালোকলৈ শুভেচ্ছা দিছোঁ ৰঙালী বিহুৰ। আৰু আমাৰ ব্যৱসায় ভালেই চলি আছে। আমি সকলো গাঁৱৰ পৰাই বনাই মেলি লৈ আহিছোঁ আৰু ইয়াত আমি ৰাইজৰ সহায় হোৱাকৈ আমি বিক্ৰী কৰিবলৈ আহিছোঁ। কাৰণ আজিকালি বিক্ৰী ভাল। দেখুৱাইছোঁ কেইবাখনো বিপণী আছে। গাঁৱৰ আচলতে মহিলা ওলাই আহিছে, গাঁৱৰ যুৱকসকল ওলাই আহিছে আৰু এই ধৰণে থলুৱা যিসমূহ খাদ্য সেই খাদ্য সম্ভাৰেৰে ৰঙালীকে আচলতে আদৰিবৰ কাৰণে ব্যস্ত হৈ পৰিছে। অসমীয়াই আচলতে পুৱাৰ জলপানৰ বাবে যিসমূহ প্ৰয়োজনীয় হ'ব মুড়ি চিৰা হওক আখৈ হওক খুৰুম কোমল চাউল সকলো ধৰণৰ আচলতে ব্যঞ্জন উপলব্ধ হৈ পৰিছে। আৰু এনেকৈ ৰঙালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে অসমীয়াক যাতে বিহু সাজটো ভালকৈ বিহুৰ আছে পুৱাৰ জলপান ভালকৈ খুৱাব পাৰে তাৰ বাবে ব্যস্ত হৈ পৰিছে গাঁৱৰ থলুৱা ব্যক্তিসকল। কি পায়? আমাৰ ইয়াত আপোনাৰ ৰঙালী বিহুৰ কাৰণে যিখিনি প্ৰয়োজনীয় সামগ্ৰী গাখীৰৰ পৰা আৰম্ভ কৰি দৈ চিৰা আপোনাৰ সৰু আখৈ মুড়ি তাৰপাছত চিৰাৰ ভিতৰত আপোনাৰ এই মালভোগ আছে চকুৱা আছে কোমল চাউল ভজা চাউল আৰুবা চাউল উখোৱা চাউল কণজহা ইত্যাদি কৰি মানে লাড়ু পিঠাৰ পৰা আৰম্ভ কৰি আমাৰ ছবিধ লাড়ু পিঠা আছে সকলো ইয়াত আমাৰ উপলব্ধ। আৰু আমি ইয়াত আজি প্ৰায় 10 বছৰ আমি এই বৃত্তিৰ লগত জড়িত আৰু ৰাইজে আমাৰ সকলো ধৰণৰ মানে সহায় সহযোগ আগবঢ়ায়। প্ৰত্যেক বছৰ আমি ভাল এটা হেৰি কৰোঁ। আচলতে জলপানৰ দেখুৱালোঁ জলপানৰ বাবে প্ৰয়োজনীয় যিসমূহ সামগ্ৰী আছে সামগ্ৰী দেখালোঁ। কালিলৈ যিহেতু গৰু বিহু গৰুক আচলতে গা ধুৱাব লাগিব চাট মাৰিৰ বাবে প্ৰয়োজনীয় হোৱা যিসমূহ সামগ্ৰী বা পঘা কথাই কওক আজিকালি আচলতে বহুতে নাজানে মৰাপাতৰ পঘা কাৰণ কালিলৈ গৰু বিহু আৰু গৰুক গা ধুৱাই মৰাপাতৰ পঘাৰে আচলতে গৰুক পঘা দিয়া হয়। আৰু এই ধৰণে বিভিন্ন হালধীয়া হওক থেকেৰা বেঙেনা এই ধৰণে আচলতে দেখিছে গৰু ছাটৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ উপলব্ধ হৈছে। আৰু এনেকৈ অসমীয়া সাজু হৈছে হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ। ৰঙালী বিহু প্ৰাক্তন আজি যিহেতু উৰুকা কালিলৈ গৰু বিহু আৰু গৰু বিহুৰ বজাৰৰ বাবে ব্যস্ত হৈ পৰিছে আৰু বিহুৰ পুৱাৰ জলপানৰ বাবে বজাৰ কৰা দেখিবলৈ পোৱা গৈছে অসমীয়াক। আৰু এই ধৰণে খিলঞ্জীয়া থলুৱা ব্যৱসায়ীসকলৰ খাদ্য সম্ভাৰে উপলব্ধ হৈছে শিৱসাগৰৰ বিহু বজাৰ।